শক্তিশালী যি পৰম্পৰা আৰু আটাইতকৈ ডাঙৰ কথা যে কেৱল এটা কৰ্মজীৱনক কেন্দ্ৰ কৰি বিভিন্ন ঠাইৰ পৰা অহা লোকসকল কোনোবা ছত্তীশগড়ৰ পৰা আহিছিল, তেলেংগানাৰ পৰা আহিছিল, উৰিষ্যাৰ পৰা আহিছিল, বিহাৰৰ পৰা আহিছিল, ৱেষ্ট বেংগলৰ পৰা আহিছিল, অন্ধ্ৰপ্ৰদেশৰ পৰা আহিছিল। কিন্তু এই কৰ্মজীৱী শ্ৰম কৰিব পৰা লোকসকলে নিজৰ মাজত থকা বিভিন্নতা দূৰ কৰি কেৱল তেওঁলোকৰ কৰ্মজীৱন যি চাহ শিল্প, এই চাহ শিল্পকে নিজৰ পৰিচয় কৰি অসমৰ ইতিহাসত চাহ জনগোষ্ঠীৰ নামেৰে এটা জনগোষ্ঠীৰ সৃষ্টি কৰিল। কোনোবা তাত ওৰাং আছিল, কোনোবা চাওতাল আছিল, কোনোবা মুণ্ডা আছিল, কোনোবা গোৱালা আছিল, বেলেগ বেলেগ চিনাকিৰে অসমৰ বাহিৰত এটা সময়ত আদিবাসী লোকসকলে বাস কৰিছিল। কিন্তু যেতিয়া অসমলৈ আহিলে সেই সকলো পৰিচয় বাদ দি চাহ জনগোষ্ঠীৰ পৰিচয় লৈ মূল অসমীয়া জনগোষ্ঠীৰ মেৰুদণ্ড স্বৰূপ হৈ মূল অসমীয়া জনগোষ্ঠীৰ আটাইতকৈ শক্তিশালী অংগ হৈ অসমখনত বাস কৰি অসমীয়া ভাষা সংস্কৃতি অসমীয়া সমাজ সভ্যতাক শক্তিশালী কৰিলে। এনেদৰে কেৱল কৰ্মজীৱনক লৈ এটা জনগোষ্ঠী শক্তিশালীভাৱে সৃষ্টি হোৱাৰ উদাহৰণ পৃথিৱীত বহুত বিৰল। অসমত বাস কৰা চাহ জনগোষ্ঠীৰ লোকসকল বাহিৰত বাস কৰা আদিবাসী লোকসকলতকৈ বহু ক্ষেত্ৰত পৃথক হ'ল। কাৰণ ইয়াত বাস কৰা লোকসকলে ইয়াৰ বতাহ পানী আৰু ইয়াৰ পৰিৱেশৰ সৈতে নিজৰ জীৱন মিলাই ল'লে আৰু পৰম্পৰাগত ঐশ্বৰ্যশালী যি সংস্কৃতি, সেই সংস্কৃতিক অসমীয়া সংস্কৃতিৰ সৈতে একাকাৰ কৰি পেলালে। আজি বিভিন্ন চাহ জনগোষ্ঠীৰ মাজত থকা ক্ষুদ্ৰ জাতিসত্তাসমূহৰ মাজত বেলেগ বেলেগ পৰম্পৰা, বেলেগ বেলেগ ৰীতি নীতি, বেলেগ বেলেগ বিচাৰধাৰা আছে। চিন্তা চৰ্চাৰ পৰা আৰম্ভ কৰি ধৰ্মীয় বিশ্বাস, লোকবিশ্বাসলৈকে প্ৰত্যেকৰ মাজত বেলেগ বেলেগ কিছু পৰিৱেশ আছে, বেলেগ বেলেগ কিছু পৰম্পৰা আছে। কিন্তু চাহ জনগোষ্ঠী বুলি যেতিয়া এটা শব্দ উচ্চাৰিত হয়, তেতিয়া সকলো ক্ষুদ্ৰ জাতিসত্তাৰ চিনাকি পৰিহাৰ কৰি চাহ জনগোষ্ঠীয়ে অসমক শক্তিশালী কৰিবলৈ একত্ৰিত হয়। আৰু চাহ জনগোষ্ঠী আজিৰ তাৰিখত অসমৰ আটাইতকৈ মিলি থকা শক্তিশালী জনগোষ্ঠীসমূহৰ ভিতৰত অন্যতম জনগোষ্ঠী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।